everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ অসম লোকসেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এটা লেটেষ্ট আপডেট আৰু আপডেটটো হৈছে ৰিগাৰ্ডিং আনসাৰ কি আৰু মই আপোনালোকক দেখুৱাই দিছোঁ ইয়াত notification regarding answer keys for screening test OMR based for recruitment to the post of research assistant under finance economic affairs আৰু তেওঁলোকে দি দিছে আৰু click here to submit your objection তেওঁলোকে provisional answer কি দিছে আৰু তাতে যদি আপোনালোকৰ কিবা যদি objection আছে আপোনালোকে ৰেজ কৰিব পাৰে কিন্তু objectionৰ কাৰণে কিন্তু এটা ইম্পৰ্টেন্ট কথাটো হ'ল যে আপোনালোকে ডকুমেন্টাৰী এভিডেন্স বা সাপোৰ্টিং ডকুমেন্টস দিব লাগিব আৰু কোনো ধৰণৰ আপোনালোকে হাৰ্ড কপি পঠাব নালাগে আৰু এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিলে হৈ গ'ল লগ ইন কৰিব লাগিব এডভাৰটাইজমেন্টৰ নাম্বাৰ সিলেক্ট পোষ্ট নেম এন্টাৰ ৰোল নাম্বাৰ ডেট অফ বাৰ্থ এন্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এটো কৰি আপোনালোকে লগ ইন কৰিব পাৰিব তাৰ পাছত আপোনালোকে আনসাৰ কি অবজেকশন কৰিব পাৰিব আৰু এটা ইম্পৰ্টেন্ট যেটো নটিফিকেশন মই এটো আপোনালোকক পঢ়ি দিছো ইয়াতে স্পষ্টভাৱে লিখা আছে যে এটো প্ৰভিজনাল আনসাৰ কি হয় আৰু ইয়াত লিখা আছে candidates are requested to visit the website and submit the correct answer as per his or her opinion along with supporting documents and papers আৰু তেওঁলোকে দিছে on or before 31st of August 2024 no claim for correction of answer key will be entertained if the same is not supported by specific documents দিব লাগিব reference to any website or any unspecified documents will not be entertained তো এইখিনিয়ে কথা আছিল আৰু যদি ভিডিওটো আপোনালোকে ইনফৰ্মেটিভ বুলি ভাবিছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো লাইক কৰি দিব যিমান পাৰে হিমান শেয়াৰ কৰি দিব আৰু নতুন নতুন ভিডিও পাই থাকিব কাৰণ আপোনালোকে নটিফিকেশন বেলটো প্ৰেছ কৰি দিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ জয় হিন্দ